হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল টিংকু টিপছ। তোমালোকক মোৰ চেনেললৈ আটাইকে স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'টিত আলোচনা কৰিম SSC 2024 ফিজিকেল ডিটেইলছৰ ওপৰত। চ' তোমালোকে গমেই পাইছা, আগতে ভেকেঞ্চি আছিল 25,000 ছামথিং আৰু এতিয়া ভেকেঞ্চিটো ইনক্ৰিজ হৈ কিনে 46,617টা ভেকেঞ্চি হ'ল। লগভগ আমাৰ অসমত 3,258টা ভেকেঞ্চি ইতিমধ্যে পাবলৈ সক্ষম হৈছে, যাৰ কাৰণে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যি সুখবৰ। যা নহওক, আমাৰ এনচাৰ কিৰ আউট হ'বলৈ আজি 4 মাহে হৈ গ'ল, কিন্তু এতিয়ালৈ আমাৰ ফিজিকেলৰ যিটো ৰিজাল্ট আহে সেইটো ৰিজাল্টটো আহি পৰা নাই। আৰু ইতিমধ্যে তোমালোকে গমেই পাইছা, আমাৰ যিটো নোডেল এজেঞ্চি আছে CRPFৰ ঠাইত এইবাৰ ITEV আহি গ'ল। চ' ITEV 4টা কোম্পানী আজি 28 তাৰিখে কিনি ল'লে। সেই কোম্পানীৰ বিষয়ে আজি আলোচনা কৰিম আৰু যিটো আমাক কৈ আছে ফিজিকেল গ্ৰাউণ্ডত হ'বনে নে ফিল্ডত হ'ব আৰু FRID বিষয়ে লগাবনে নাই, সেই গোটেইখিনি ডিটেইলছ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি তোমালোকে আগলৈ চাই থাকিবা। তোমালোকে গমেই পাইছিলা যে আমাৰ 19 তাৰিখৰ পৰিৱৰ্তে 26 তাৰিখে বিগ অপেনিং ডেটটো আছিল আৰু 26 তাৰিখে নাই, আজি 28 তাৰিখে স্পষ্টীকৰণ হৈ গ'ল যে 28 তাৰিখে আমাৰ 4টা কোম্পানী ইতিমধ্যে ITEVয়ে কিনি ল'লে। আৰু সেই 4টা কোম্পানীৰ বিষয়ে আমি আলোচনা কৰোঁ, চাবা এতিয়া। আৰু ইয়াত তোমালোকে দেখা পাইছা ইয়াতে ITEV ফিজিকেল টেণ্ডাৰ ফাইনেল। আৰু এই ITEV 4টা কোম্পানীয়ে আমাৰ ফিজিকেলটো অনুষ্ঠিত কৰিব কাৰণে বাছনি কৰিছে আৰু এই 4টাৰ ভিতৰত ITEV এটা চিলেক্ট কৰিব যিটোৱে আমাৰ SSC 2024টোৰ যিটো ফিজিকেল আছে সেই ফিজিকেলটো অনুষ্ঠিত কৰিব। ইয়াতে প্ৰথমটো কোম্পানী হৈছে যে MS ইনফ্লো ক্লাব নিউ দিল্লী, ছেকেণ্ডটো MS ছফ্টৱেৰ আউটচাৰ্চিং ছাৰ্ভিচ দেৰাডুন UKD, থাৰ্ড নম্বৰটো হৈছে MS টাইমিং টেকন'লজিছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড হায়দৰাবাদ তেলেংগানা, নম্বৰ 4টো হৈছে MS ছফ্টৱেৰ কনচুলেশ্যন LTD মাদাপুৰ। এই 4টা কোম্পানীৰ ভিতৰত ITEV এটা চিলেক্ট কৰিব আৰু সেই চিলেক্ট কৰা অনুসৰি আমাৰ এটা কোম্পানীয়ে ফিজিকেলটো অনুষ্ঠিত কৰিব। আৰু ফিজিকেলৰ যিটো টেণ্ডাৰ আছিল আজি 28 তাৰিখে ডিক্লেয়াৰ কৰিছে 3:42-ত। চ' তোমালোকৰ স্ক্ৰীনত দেখা পাইছা। এতিয়া কথাটো হ'ল, যিটো আমাৰ ৰিজাল্ট আছে ফিজিকেলৰ ৰিজাল্ট, সেই ৰিজাল্টটো এতিয়া কেতিয়া আহিব। চ' তোমালোকে চাবা, বিগ অপেনিং ডেটটো আমাৰ 26 তাৰিখে আছিল, আমাৰ এতিয়া 28 তাৰিখে এইটো কনফাৰ্ম হৈ গ'ল যে আমাৰ 4টা কোম্পানী আছে, তাৰে ভিতৰত এটা চিলেক্ট কৰিব। এতিয়া আছে সেই 4টা কোম্পানীৰ ভিতৰত টেকনিকেল ইভলিউশ্যন এটা ছিষ্টেম আছে। বিগ অপেনিংটো আমাৰ ক্লিয়াৰ হৈ গ'ল, ফাৰ্ষ্ট ষ্টেপটো ক্লিয়াৰ হ'ল আৰু 3টা ষ্টেপ এতিয়ালৈ আমাৰ অব্যাহত আছে। টেকনিকেল ইভলিউশ্যনটো হোৱাৰ পিছত তোমালোক ফাইনেন্সিয়েল ইভলিউশ্যনটো ক্লিয়াৰ কৰিব লাগিব, তাৰপিছত তোমাৰ AOC জমা দিব লাগিব। এই 3টা ষ্টেপ পাৰ হোৱাৰ পিছতে আমাৰ যিটো ফিজিকেলৰ ৰিজাল্ট সেইটো ডিক্লেয়াৰ কৰা হ'ব। চ' তোমালোকে একদম কনফাৰ্ম হোৱা যে আমাৰ জুন মাহত কোনো ধৰণৰ ফিজিকেলৰ ৰিজাল্ট অহা সম্ভৱেই নহয়। সেইটো নেক্সট তোমাৰ জুলাইৰ ফাৰ্ষ্ট উইকত বা জুলাইৰ ছেকেণ্ড উইকতে তোমালোকৰ যিটো ফিজিকেলৰ ৰিজাল্ট সেইটো ডিক্লেয়াৰ কৰিব। চ' তোমালোকে একদম ডিম'টিভেট নহ'বা, নিজৰ যিটো 5 কিলোমিটাৰ ৰানিং তোমালোকে একদম কম সময়ৰ ভিতৰত ক্লিয়াৰ কৰিবলৈ চোৱা। বেলেগ একো চিন্তা নকৰিবা, বেলেগে এতিয়া ক'বই তোমালোকৰ ৰিজাল্ট এতিয়া নহয় বা 25ত হ'ব, যিটো আমাৰ ভৰ্তি আছে একেলগে হ'ব। তোমালোকে একদম ডিম'টিভেট নহ'বা, নিজৰ যিটো ফিজিকেল সেইটো কণ্টিনিউ কৰা। এছাম পুলিচ আছে, অসমৰ 3rd গ্ৰেড 4th গ্ৰেড আছে আৰু তোমালোকৰ এইটো সুখবৰ যে MTS হাবিলদাৰৰো পদ খোলা দিছে। যিবিলাক গ্ৰেজুৱেট লেভেল আছে সেইবিলাক CGLৰ কাৰণে প্ৰিপাৰেশ্যন কৰা। চ' অলপো তোমালোকে ডিম'টিভ নহ'বা। চ' তোমালোকে যিটো ফিজিকেল আছে সেইটো একদম কণ্টিনিউ কৰি থাকা, 5 কিলোমিটাৰটো 18 মিনিট 19 মিনিটত মাৰি থাকা। আৰু মেডিকেল যিবিলাক অসুবিধা আছে তোমালোকে ক্লিয়াৰ কৰি লোৱা। আৰু মেডিকেলৰ ডিটেইলছ ভিডিঅ' লাগিলে তোমালোকে কমেণ্ট কৰিবা, মই বাৰু ভিডিঅ'টো বনাই দিম। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। তোমালোকৰ যিটো ৰিজাল্ট জুলাইৰ ফাৰ্ষ্ট উইকত বা ছেকেণ্ড উইকত অহাটো একদম 100% চিয়'ৰ। চ' নিজৰ কামবিলাক কৰি থাকা। ভিডিঅ'টো এইখিনিয়ে আছিল। যদি চাই ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু যিসকল নতুনকৈ আহিছা মোৰ এই নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যাবা। চ' জয় হিন্দ, জয় ভাৰত।